এজন যুৱক জন্মগতভাৱে তেওঁৰ শৰীৰত এক ব্যাধিয়ে বাহ লৈছিল আৰু সেই ব্যাধিৰ ফলত তেওঁৰ শৰীৰত বাধাগ্ৰস্ততা আহি পৰিছিল। কিন্তু এই বাধাগ্ৰস্ততাক তেওঁ বাধা হ'ব নিদিলে আৰু এই বাধা নেওচি তেওঁ জীৱন সংগ্ৰামত আগুৱাই গ'ল আৰু এদিন তেওঁ সুখ্যাতিৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ'ল। শেষত গৈ তেওঁ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এক চাকৰিতো যোগদান কৰিলে আৰু শেহতীয়াকৈ তেওঁ এগৰাকী শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছে। এইগৰাকী যুৱক আমাৰ সমাজৰ কাৰণে আদৰ্শ, এইগৰাকী সুৰজিৎ আজি আমাৰ মাজত আছে। আমি তেওঁৰ পৰা তেওঁৰ জীৱন সংগ্ৰামৰ কিছু কথা জানিবৰ প্ৰয়াস কৰিম, লগতে তেওঁৰ কণ্ঠত আমি ২-৩টা গীত শুনিবলৈ প্ৰয়াস কৰিম। সুৰজিৎ, প্ৰথমে তোমাক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ তোমাৰ এই সংগ্ৰামী জীৱনৰ সফলতাত তুমি যেনেদৰে আগবাঢ়ি গৈছা। তোমাৰ এই যিটো জীৱনৰ এই যিটো তোমাৰ জীৱনটো সংগ্ৰাম আছিলে, তুমি শৰীৰৰ বাধাগ্ৰস্ততাক নেওচি তুমি আগবাঢ়িছিলা, কেনেকৈ অকণমান চমুকৈ ক'বা নেকি? কেনেকৈ তোমাৰ অসুবিধাৰ সন্মুখীন হৈছিলা, কেনেকৈ পঢ়াত আগবাঢ়িছিলা? হয়, জন্মটো 2 বছৰৰ পিছতে পলিঅ' হৈ পেলাই নিজৰ এই প্ৰতিবন্ধকতাটো আঁকোৱালি ল'লোঁ। তাৰপিছত স্কুল কৰিলোঁ, কলেজ কৰিলোঁ, মেট্ৰিক পাছ কৰিলোঁ, ডিগ্ৰী কমপ্লিট কৰিলোঁ গুৱাহাটী কমাৰ্চৰ পৰা। তাৰপিছত সদায় সৰুৰে পৰা মোৰ এটাই মানে ইচ্ছা আছিলে যে মানে সুৰজিৎ সেই যে মানে শাৰীৰিকভাৱে অক্ষম ল'ৰাজন, মই সেইটোৱে পৰিচয় বনাব বিচৰা নাছিলোঁ। মোৰ এটা স্পেচিয়েল কিবা এটা বিচাৰিছিলোঁ, মানে যাতে মানে ৰাইজে চিনি পায়। তাৰপিছতে মই গানত আত্মনিয়োগ কৰিলোঁ। তাৰপিছত মই ভাবিলোঁ যে মই এনেকুৱাকৈ এটা পৰিচয় বনাম যাতে ৰাইজে এনেকুৱাকৈ ক'বলগীয়া হয়, সেই প্ৰতিবন্ধকতা বা বিকলাংগ ল'ৰা সুৰজিৎ নহয়, সেই যে ভাল গীত গায় ল'ৰাজন সুৰজিৎ, সেই পৰিচয়টো বনাব খুব ইচ্ছা আছিল বা সেইটোৰ বাবেই প্ৰয়াস কৰি আছোঁ আজিও। চাওঁ কেনেকৈ কিমান দূৰলৈকে আগুৱাই যাব পাৰোঁ। ৰাইজৰ আশীৰ্বাদ, মৰম চেনেহ। নিশ্চয় ৰাইজৰ আশীৰ্বাদ তোমাৰ লগত নিশ্চয় থাকিব। এতিয়া কথাটো হ'ল, তুমি যেতিয়া স্কুলত পঢ়িছিলা বা তুমি যেতিয়া স্কুলত গৈছিলা, তুমি হাতেৰে তুমি খোজকাঢ়িব লগা হৈছিলে, কেনেকুৱা কষ্ট অনুভৱ কৰিছিলা তুমি? বা আনসকলৰ সহযোগ বা শ্ৰেণীকোঠাত ছাত্ৰসকলৰ বা শিক্ষকসকলৰ পৰা তুমি কেনেধৰণৰ মনোযোগ বা কেনেধৰণৰ গুৰুত্ব পাইছিলা? হয়, লগৰখিনিয়ে খুব মৰম কৰিছিল, স্কুলৰ বা ছাৰ বাইদেউসকলেও খুব মৰম কৰিছিলে মোক। তথাপিতো মানে স্কুলত যেতিয়া অহা যোৱা কৰোঁ, তেতিয়া আটাইতকৈ সহায় কৰিছিল মোৰ মায়ে। তেতিয়া অলপ ডাঙৰো হৈছিলোঁ, লাজ লাগিছিলে মায়ে যেতিয়া থ'ব আহে স্কুললৈকে, মই আহিব হাক দিছিলোঁ। তথাপিতো স্কুল ছুটিৰ সময়ত মা মানে সদায় গেটত ৰৈ থাকে। আজিও মানে যদি সেই বস্তুটো ভাবোঁ মানে অলপ বেয়া লাগে। তেতিয়া খং উঠিছিল, কিন্তু আজি মানে চকু ওলাব খোজে মানে মাৰ সেই চিনবিলাক মনত পৰিলে। এতিয়া মানে স্কুলৰ ছাৰ বাইদেউ লগৰখিনি খুব সহায় সহযোগ পাইছিলোঁ। ইভেন মই কলেজলৈকে পাইছোঁ মানে। এতিয়াও মানে ধৰক মই ক'ৰবাত যাবলগীয়া হ'লে লগৰজনক মই ফোন কৰি মাতিলেই হ'ল, যাতে বাইক লৈ পেলাই মোক লৈ যাব বা থৈ আহিব। বা লগৰ যিখিনি আজি সংগীত জগততো এই লগৰবিলাক বহুত দূৰৰ পৰা আহিছে, কিন্তু মই মাতিছোঁ আহিছে, তেনেকুৱা সহযোগ অনুপ্ৰেৰণা সকলোৰে পৰা পাইছোঁ আজি এই মুহূৰ্তত। শৰীৰৰ বাধাগ্ৰস্ততাৰ ওচৰত হাৰ নামাৰি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে আগুৱাই আহিছে এইগৰাকী সুৰজিতে নিজৰ কণ্ঠৰে মুগ্ধ কৰি আহিছে বিভিন্ন সময়ত বিভিন্ন দৰ্শকক। এই মুহূৰ্তত সুৰজিতৰ পৰা আমি গীত শুনিবলৈ আগবাঢ়ি। সুৰজিৎ, আমাৰ ব্ৰেকফাষ্ট লাইভৰ দৰ্শকক এই মুহূৰ্তত তোমাৰ কোনটো গীত শুনাব? মোৰ খুব ভাল লগা গীত এটি, হয়তো আপোনালোকৰ খুবেই ভাল পাব গীতটো। যিটো গীত মই মঞ্চত প্ৰায়ে মই মানে অপেনিং ছং হিচাপে লওঁ, গীতটো গাইছোঁ
বিহু জন্মৰ কিছুমান নিয়মৰ মাজে যাব লগা হয় কেনেকৈ সম্ভৱ হৈছিল তোমাৰ? হয়, যেতিয়া কমাৰ্চ কলেজত পঢ়ি আছিলোঁ তেতিয়া শ্ৰদ্ধা দক্ষিণা সমাজ দেৱীৰ ওচৰত শিকিছিলোঁ কেইটামান দিন, কিন্তু মানে পঢ়াৰ কাৰণে বা অহা যোৱা হেৰিৰ কাৰণে ইমান মানে চাৰ্টিফিকেট ৱাইজ শিকিব নোৱাৰিলোঁ, কিন্তু যথেষ্টখিনি তেখেতৰ পৰা জ্ঞান লৈছোঁ। ক'ব নোৱাৰোঁ সেইখিনি যথেষ্ট বুলি মই নকওঁ, কিন্তু মানে অলপ হ'লেও লৈছোঁ। দ্বিতীয়তে দিগন্ত ভাৰতী তেখেতৰ ওচৰতো বৰ্তমানো লৈ আছোঁ, সেইটো মানে হয়তো শেষ নোহোৱা শিক্ষা এটা, যিটো বহুত বছৰ আগৰ পৰা লৈ আছোঁ, এতিয়াও লৈ আছোঁ, সময় সুবিধা মিলাই এতিয়াও যাওঁ তেখেতৰ ওচৰত, কিন্তু এতিয়া মানে কৰ্মব্যস্ততাৰ কাৰণে অকণমান অসুবিধা হৈছে। নিশ্চয়। আৰু বিহু আহি পালে, বিহু নিশ্চয় তুমি মঞ্চত বিভিন্ন দিনৰ পৰা বছৰৰ পৰা তুমি গীত গাই আছা। বিহু যিহেতু আহি পালে, বিহু সন্মুখত বিহু এটা শুনো আমি। সুন্দৰ, এটা শব্দত ক'ব লাগিব তোমাৰ এই সংগীত সাধনাৰ প্ৰয়াস সুন্দৰ, অতিব সুন্দৰ। বিহু আহি পালে তুমি বিহু মঞ্চত গীত গাবা, কেনেদৰে প্ৰস্তুতি চলাইছা? প্ৰস্তুতি মানে যোৱা দুদিনমানৰ পৰা আৰম্ভ কৰিছোঁ ৰিহাৰ্চেলটো, ল'ৰাখিনিও গোটেইখিনি আমি গোট খাইছোঁ। খাই এইবাৰ বিহুৰ কাৰণে বেছি মই গুৰুত্ব দিছোঁ। কিছুমান এনেকুৱা গীত যিবিলাক গীত মানে মানুহবিলাকে খুব ভাল পায়, কিন্তু মানে সেই গীতবোৰ মানে আজিকালি শুনা নাযায়, কিন্তু হয়তো এটা কলি শুনিলে মানে আকৌ পুৰণা নষ্টালজিলৈকে উভতি যায়। তেনেকুৱা গানৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। তেনেকুৱা দুই এটি খুব পপুলাৰ গীত দুটামান লৈছোঁ, চাওঁ ৰাইজে কিদৰে আঁকোৱালি লয়। নিশ্চয় আদৰি ল'ব। বেছি পলম নকৰোঁ, আৰু গীত শুনো আমি। মই পুৰণা গীতটি গাইছোঁ, শ্ৰদ্ধাৰ প্ৰয়াত শিল্পী মহানন্দ মজুমদাৰদেৱৰ খুব ধুনীয়া গীতটো।
গাঁৱতে তুমি যেতিয়া গাবলৈ আৰম্ভ কৰিছিলা শিকিছিলা সেইখিনি কথা ক'ব নেকি কেনেদৰে গীতবোৰ আয়ত্ব কৰিছিলা হয় আচলতে মই নিজে ক'ব নোৱাৰোঁ গানবিলাক মই যেতিয়া শিকিছিলোঁ তাৰ বহুত আগৰ পৰা মই গান নিজে গাইছিলোঁ কিন্তু মানে গানবোৰ কেনেকৈ মোৰ তাত সোমায় সেইটো মই নাজানো বা এটা গান মানে কি এবাৰ শুনাৰ পিছত দ্বিতীয়বাৰ মানে সেই গানটো মই লিখিবলগীয়া সাধ্যহতে নহয় মানে গানটো হয়তো মানে কি অনুভৱ কৰিব বিচাৰোঁ গীতটো সংগীতৰ আনুষ্ঠানিক শিক্ষা প্ৰয়োজন বুলি ভাবা তুমি হয় ভাবোঁ মই আৰু যিটো মোৰ ক্ষেত্ৰত আজি মই গম পাইছোঁ কিছু ক্ষেত্ৰত মই সেই আনুষ্ঠানিক শিক্ষাটো ভালদৰে নোলোৱাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হৈছে কাৰণ যেতিয়ালৈকে শিক্ষাটো লোৱা নাযায় তেতিয়ালৈকে গান এটা হয়তো সৃষ্টিৰ ক্ষেত্ৰত কিছু অসুবিধা সৃষ্টিৰ বাবে জ্ঞানৰ প্ৰয়োজন নিশ্চয় তোমাৰ জীৱনটো এটা ব্যতিক্ৰম জীৱন তুমি সংগ্ৰামৰ মাজেৰে আগবাঢ়িছা শৰীৰৰ প্ৰতিবন্ধক তুমি নেওচিছা জীৱন সম্পৰ্কে তোমাৰ অভিজ্ঞতাখিনি কেনেকুৱা জীৱন খুব জটিল প্ৰশ্ন তথাপিতো মোৰ বোধেৰে জীৱন হাঁহি কান্দোন সুখ দুখ পোৱা নোপোৱাৰ এক মিশ্ৰিত সমাহাৰ সেয়া বুলিয়েই মই ক'ম হয়তো জীৱন ষ্ট্ৰাগল কৰিবলগীয়া বহুত ক্ষেত্ৰত আহে হয়তো মানে মোৰ ক্ষেত্ৰত মই কৈছোঁ আজিলৈকে মই কোনো এটা বস্তুৱে মানে সহজে নাপালোঁ আৰু সেইলৈ কেতিয়াবা নিজৰ ওচৰত খুব খেদো আহে যে কোনো এটা বস্তুৱে মই মানে সহজে নাপালোঁ আজিলৈকে আৰু সেইবাবে হয়তো পোৱাৰ পিছত মই প্ৰাপ্তিৰ আনন্দটো খুব উপভোগ কৰোঁ নিশ্চয় বোধহয় ঈশ্বৰৰ আশীৰ্বাদ আছিল তুমি সহজতে পাব লগা নাছিলে আৰু তাৰ কাৰণে তুমি সংগ্ৰাম কৰিছিলা আৰু সংগ্ৰামৰ জৰিয়তে তুমি আজি এক ব্যতিক্ৰমী যুৱক হিচাপে ব্যক্তি হিচাপে সমাজত তুমি আজি পৰিণত হ'বলৈ আৰম্ভ কৰিছা আমি সমাজত বিভিন্ন সময়ত দেখা পাওঁ যে বিভিন্ন ব্যক্তি থাকে বিভিন্ন যুৱক থাকে বিশেষ যুৱ চামসকলে বিভিন্ন সমালোচনা হোৱা দেখা যায় কাম নকৰাৰ ইজি মানিৰ ক্ষেত্ৰত আগবঢ়া দেখা যায় কিন্তু তোমাৰ জীৱনটোৰ লক্ষ্য কৰি আমি দেখা পাওঁ অনুপ্ৰেৰণা আছে তোমাৰ জীৱনটোত আদৰ্শ সোমাই আছে ব্যক্তিগত জীৱনৰ এই আদৰ্শ সংগ্ৰামী জীৱনৰ এই যিটো তোমাৰ অধ্যায়ৰ পৰা সমাজৰ বাকী যুৱকসকললৈ তুমি কিবা ক'ব খুজিবা যুৱ চামলৈকে কোৱাৰ ক্ষেত্ৰতো মানে কিছু এটা শব্দতে ক'ব নোৱাৰি এইবিলাক কথা তথাপিতো মানে অনুৰোধ এটা ৰাখিব পাৰি আজিকালি কিছুমান উশৃংখলতা কিছুমান নহয় যথেষ্টখিনি বাঢ়িছে আৰু তাৰ কাৰণ হয়তো এটাই হ'ব পাৰে আমাৰ যুৱ সমাজৰ ময়ো যুৱক এজন কিন্তু আমাৰ যুৱ সমাজৰ মানে কনফিডেঞ্চটো লগাতকৈ অলপ বেছি আৰু অলপ বেপৰোৱা মনোভাৱ আজি সেইখিনিয়ে হয়তো উশৃংখলতাৰ মেইন কাৰণ তথাপিতো যদি সকলোৱে নিজকে অলপ জুখি চায় তেতিয়া হয়তো নিজৰ ওপৰত সমাজখনো যথেষ্টখিনি চাগে ভাল অসমৰ যি সামাজিক প্ৰেক্ষাপট তাত এই যিটো কিছুমান ব্যক্তি বা তোমাৰ যিটো সংগ্ৰাম কৰি আগবঢ়া ব্যক্তিসকলক চৰকাৰ হওক বা বিভিন্ন প্ৰশাসনৰ হওক বা তেওঁলোকৰ ফালৰ পৰা উপযুক্ত সঁহাৰি দিয়া বা তেওঁলোকৰ কাৰণে উপযুক্ত ব্যৱস্থা কৰা বুলি তুমি ভাবা নকৰা বুলি তেনেকৈ নকওঁ কিন্তু কৰা বুলিও হয়তো আমি একেষাৰতে ক'ব নোৱাৰোঁ কাৰণ আজিও আমি বহুত ক্ষেত্ৰত মিডিয়াই হওক পেপাৰতে হওক এনেকুৱা দেখা পাওঁ বহুত প্ৰতিভাৱান শিল্পী যিবিলাক আগতে আজিও আদৰ্শ কিন্তু তেওঁলোকৰ জীৱনটোচোন বহুত হতাশাগ্ৰস্ত বহুত মানে অভাৱ অনাটনৰ মাজেৰে গৈছে কিন্তু সেই শিল্পীসকলৰ কাৰণে হয়তো কিছুমান চকুত পৰা নাই চৰকাৰ আমাৰো নাই পৰা বা কিছুমানে হয়তো পাইছে তথাপিতো সকলোৱে কিন্তু নাই পোৱা বা মই এইটো বুলিয়ে নকওঁ যে কাকো সুবিধা দিয়া নাই হয়তো বহুত দিছে তাৰ মাজতে কিন্তু বহুতখিনি এতিয়াও উপেক্ষিত হৈ আছে নিজৰ প্ৰতিভা থাকিলে সুবিধাটো আদায় কৰিব কাৰণে তেওঁ বেছি কষ্ট নহয় হয় নিশ্চয় কথা দুটা এটা পাতিম আমি গান এটা শুনি লওক বিহু আহিছে বা বিহু গীত এতিয়াই গাইছোঁ এইবাৰ খুব ধুনীয়া মোৰ ভাল লগা বিহু গীত
এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো যিকোনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো সুৰজিৎ, তোমাৰ কাৰণে মই প্ৰশংসা কৰিবলৈ শব্দ বিচাৰিব নাই এই মুহূৰ্তত। তোমাক প্ৰশংসাৰ উপচাই দিব লাগিব আমি। তুমি ইমান সংগ্ৰামৰ মাজেৰে সেই গীতৰ ক্ষেত্ৰতো কণ্ঠৰ ক্ষেত্ৰতো তুমি যথেষ্ট আগবাঢ়িছা। আমি প্ৰায় সামৰণিলৈ আহিছোঁ, আমাৰ সময়ৰ সীমাবদ্ধতা আছে, কিন্তু তোমাৰ জীৱনটো আৰু অধিক উজ্জ্বলি উঠক। তুমি যি সংগ্ৰাম কৰিছা, আমাৰ সমাজখনৰ কাৰণে আদৰ্শ তুমি স্থাপন কৰিছা, আমাৰ যুৱ সমাজৰ কাৰণে বা সমাজৰ উন্নয়নৰ কাৰণে। বিহু যিহেতু আহি পালে, এই মুহূৰ্তত অসমবাসীক উদ্দেশ্যে আমাৰ নিউজ লাইভৰ জৰিয়তে তুমি কিবা ক'ব বিচাৰিবা? প্ৰথমে মই ধন্যবাদ জনাইছোঁ নিউজ লাইভক, যাৰ বাবে আজি মই এই মঞ্চখন পাইছোঁ। আৰু নিউজ লাইভৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনাইছোঁ। সকলোৰে জীৱন সুখৰ হওক, হাঁহি ফূৰ্তিৰে উপচি পৰক। হয়তো আজি আপোনালোকে মোক ইয়াত দেখা পাইছে ষ্টুডিঅ'ৰ মজিয়াত, হয়তো আকৌ কেতিয়াবা মঞ্চত এনেকুৱাকৈ লগ পায়ো যাব পাৰোঁ, সেইটো আশাৰে এৰিছোঁ আজিলৈকে। ধন্যবাদ। এই আছিল সুৰজিৎ, তৰুণ প্ৰজন্মৰ এজন প্ৰতিভাৰ কণ্ঠশিল্পী হিচাপে আগবাঢ়ি আহিছে, কিন্তু তেওঁৰ আমি আৰু পুনৰবাৰ উল্লেখ কৰিব লাগিব যে শৰীৰৰ যিটো বাধাগ্ৰস্ততা, জন্মগত বা জন্ম 2 বছৰ পিছৰ যিটো পলিঅ'ৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছৰ বাধাগ্ৰস্ততা, নেওচিটো আজি অতিক্ৰম কৰি এনেকুৱা এটা পৰ্যায় পাইছে, গীত গাবলৈ তেওঁ আগবাঢ়িছে, গীতেৰে তেওঁ মুগ্ধ কৰিবলৈ চেষ্টা কৰিছে। আমি আশা ৰাখিছোঁ এই যিটো সংগ্ৰামী জীৱন সুৰজিতৰ, এয়া আমাৰ সমাজৰ অন্য যি যুৱক যুৱতী আছে, যিসকলে বিভিন্ন কামত নিয়োজিত নহয়, বিভিন্ন ইজি মানি বা বিভিন্ন কামত ব্যস্ত, তেওঁলোকে সমাজৰ নেতিবাচক কামত জড়িত, তেওঁলোকে সুৰজিতক আদৰ্শ হিচাপে গ্ৰহণ কৰক। সুৰজিতৰ সংগ্ৰামী জীৱনক তেওঁলোকে আদৰ্শ হিচাপে গ্ৰহণ কৰক, আৰু সুস্থ পথত সুস্থ দিশেৰে সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকেও আগবাঢ়ি আহক। কেমেৰা পাৰ্চন ধনমণি শৰ্মাৰ সৈতে মৰম কুমাৰ, নিউজ লাইভ, গুৱাহাটী।